excited? Yeah, very. I'm also feeling excited for today. Gibbon asalতে বান্দৰ নহয় Hi. ই এটা বনমানু প্ৰজাতি Hi. ভাৰতবৰ্ষত পোৱা Hello, welcome back to my channel again. I'm here on the way to Gibbon Wildlife Sanctuary. Our locker is Ani. Hi. As always, I'm a Krishna. Yes. I'm going to go to the So whether today windy or last cool hoy, or you think after that happen, or you think it's just not going. Keep watching. Finally, I'm here Mukabsang, direction Amguri, Didabor, and I love Mariani. Finally, I'm here at a tea shop. Tea stall. So Mariani also came up with our pasta kahisu for the same thing to the development hall. We're here at a wall painting. এখানে আমার ব্যাগ তো cheers সাকা খাইছাও কেনেকুৱা হয় টেষ্টটো জানা cheers অকলে cheers কৰিছে কেটো টেষ্ট আলাও মানে কৰে ট্রাই করতে আমি এটা মৰিয়ানি একদম ৰোড সাইডত ৱাক কৰি আছো খুব ধুনীয়া ৱেডাৰ কোল্ড পুৰা হয় আৰু এতিয়া আমি এখন মিটিং এটেণ্ড কৰিবলৈ যাম আৰু তাৰপিছত আমি আকৌ ৰিষ্টাৰ্ট কৰিম আমাৰ জাৰ্ণিটো ৱে টু গিভন লাইক ডেট ইয়াতে এনভাইৰনমেণ্ট দেখিব পাৰে ধুনীয়া ৱাল পেইণ্টিং চ' ফাইনেলি আমি মাৰিয়ানি কলেজ পাইছোঁগৈ আৰু ভিতৰ ফালে এণ্ট্ৰি কৰি আমি চাম লেটছ গো ট্ৰেইনখন জাষ্ট পাৰ হৈছে গুড মৰ্ণিং ফ্ৰম কি আছিলে লক্ষীপুৰ ন লক্ষীপুৰ মাৰিয়ানি আমি এতিয়া গিভন ৱাইল্ড লাইফ চেংচুৰীত আমি এণ্ট্ৰি কৰিম আৰু ট্ৰেইন লাইনটো সেইটো হয় জাষ্ট ট্ৰেইন এখন ক্ৰছ কৰি গৈছে মাই গড ফিলিং চ' ক'ল্ড বহুত ঠাণ্ডা বৰষুণ ধুনীয়াকৈ পেলালে বৰষুণ এজাক আৰু পিছফালে চবে হাইটা দি দিয়া হেল্ল' গুড মৰ্ণিং চ' আমি চবে একেলগে গৈ আছোঁ আৰু দেখাবলৈ চেষ্টা কৰিম আগলৈ কি দেখাব পাৰোঁ কি ৱাচিং দিছ ইজ আৰ ব্ৰেকফাষ্ট ফৰ টুডে So हमारे पास है अभी हमारे साथ है अभी यागर Yeah. So यागर हमें थोड़ा सा बताएगी हम अभी कहाँ जा रहे हैं मीन्स क्या करने वाले हैं अभी हम लोग गिवन रिसर्च के लिए जाने वाले हैं मानव संसार एनजीओ के थ्रू तो अभी हम लोग लाइक कॉलेज के स्टूडेंट्स हम लोग बहुत लोग आए हैं उस रिसर्च के लिए तो आज हम लोगों का वही प्रोग्राम है ओके so feeling excited Yeah, very. I'm also feeling excited अभी हम देखेंगे आगे जाके क्या देखने को मिलता है आपको भी दिखाएंगे पीछे है बहुत सारे लोग लीडर भी पीछे है हम थोड़ा आगे सबको दिखाते रहेंगे आगे बच्चे है स्कूल के लिए तैयार होते हुए এতিয়া আমি ফৰেষ্টত এণ্ট্ৰি কৰিব লৈছোঁ ইয়াত দেখা পাইছে পুৰা ফগি হৈ আছে এনভাইৰনমেণ্ট ষ্টিল কোল্ড পুৰা ঠাণ্ডা লাগি আছে তো বৰষুণটো দিছিলে ইফালে আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচ মে বি আৰু আমি ভিতৰৰ ফালে এণ্ট্ৰি কৰিম তেনেকৈ কৰি অলপ চাবলৈ চেষ্টা কৰিম কেইবাৰ চ' ইয়াতে দেখা পাইছে হলংপাৰা গিভন চেংচুৰী
এইফালে ধুনীয়াকৈ চবে ফটো ক্লিক কৰি আছে, গ্ৰুপ ফটো, তেনেকৈ চ'ল' ফটো এনেকৈ কৰি, আৰু এইফালে মানুহ চব আছে। আৰু আমি মেবি ইফালে সোমাই যাম ধুনীয়াকৈ, পূৰা ফগি হৰিবল। তো চাওঁ কি দেখা পাওঁ। হৈছে বেকগ্ৰাউণ্ড হোল টিমটো এনেকুৱা ধৰণৰ। ৰাস্তা এইটো ৱেৰে আমি সোমাই যাম, এণ্ট্ৰি কৰিম। So this is group 3, 1, and we are 3. Group 3 division group or divide কৰি দিয়া হৈছে। গাৰ্ডেনৰ মাজত আছে পূৰা। আজিলৈকে একো দেখা নাই তেনেকুৱা। আমাক আজি ট্ৰাইল কৰিবলৈ দিছে গাৰ্ডেনত আমি গৈ আছোঁ। ইয়াতে মানে চাইলেণ্ট মেইনটেইন কৰিব কৈছে, তো খুবেই চাইলেণ্টলি ক'ব লগা হৈছে। খুবেই এটা ঘন টি গাৰ্ডেনৰ মাজত আছোঁ। কালিলৈ আমাৰ যোনটো হাবিখনত সোমাব দিব, আজি ট্ৰাইল হয়। ত' তেনেকুৱা ধৰণৰ চবেই ব্যস্ত। এইটো হৈছে চাহ গছৰ যোনটো কলি মেলে সেইটো, আৰু ইফালে আমি দেখি পাম ফুল। আমি এইটো কণ বিলাহী, বনৰীয়া কণ বিলাহী পালোঁ, তো এইটো টেষ্ট কৰি চাম। ইয়াতে বিকল দুটা বাছ পৰি আছে, ট্ৰাক পৰি আছে। আমি ইয়াতে বহি আছোঁ, ধুনীয়া এটা চিট হৈ গৈছে, চেয়াৰ নিচিনা হৈ গৈছে। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ইমান ভাগৰা এইটো অনিন্দিতাৰ হয় আচলতে, তো আমি অকণমান মেইনটেনেঞ্চৰ কাৰণে আহিছোঁ। আৰু তৃষ্ণাই ফটো ভিডিঅ' বনাই আছে। আমাৰ লগত আছে অভিজ্ঞ ব্যক্তিসকল। অলপ জনাওকচোন কেনেকৈ অভিজ্ঞতা কেনেকুৱা আপোনালোকৰ গিবনৰ বিষয়ে? হয়, গিবনৰ বিষয়ে। হয়, গিবনৰ বিষয়ে ক'বলৈ গ'লে গিবন আচলতে বান্দৰ নহয়, ই এটা বন মানুহ প্ৰজাতি। ভাৰতবৰ্ষত পোৱা ওৰাংউটাং, চিম্পাঞ্জী, গৰিলা এইকেইটা আমাৰ ভাৰতৰ বাহিৰত পায়। গিবনটোৱে আমাৰ ইয়াত পায়। গিবনটো অকল ইয়াত আমাৰ মৰিয়নি যোনটো গিবন অভয়াৰণ্যটো আছে, কাজিৰঙাতো আছে, কিন্তু সেইখিনি চাইডিং নহয়। তাৰ পৰা অৰুণাচলত আছে, ম্যানমাৰত আছে, গিবন তেনেকৈ পোৱা যায়। কিন্তু আমাৰ গিবনখিনি হেবিচুট হৈ গৈছে। তাৰমানে যিকোনো মানুহে চাব পাৰে, ধুনীয়াকৈ ফটো মাৰিব দিয়ে, ধুনীয়াকৈ হেৰি কৰে। সেইকাৰণে আমাৰ ইয়াতে গিবনকেইটা চাবলৈ বেছি মানুহ আহে। বিভিন্ন জেগাৰ পৰা টুৰিষ্টবোৰ ইয়ালৈকে আহে। আমাৰ গিবনখনৰ এটাই কথা হ'ল কি, পৃথিৱীত 9টা প্ৰজাতিৰ বান্দৰ আছে, তাৰ আমাৰ গিবনতে 7টা প্ৰজাতিৰ বান্দৰ পোৱা যায়। আৰু আমাৰ ইয়াত এতিয়া যিটো ষ্টাম্পটেল মেকাক আছে, ষ্টাম্পটেল মেকাকটো আমাৰ এছিয়া মহাদেশৰ ভিতৰত ডাঙৰ ৰূপটো গিবনত আছে। সেইটো বৰ আনন্দৰ কথা। আৰু গিবনৰ আমি আগত যিটো ছাৰ্ভে পাইছিলোঁ 14 চনত, আৰু এটা কৰিছিলে 19 চনত। তেতিয়া পোৱা গৈছিলে 26টা ফেমিলি আৰু 107টা মেম্বাৰ। তাৰপৰা 19ত যেতিয়া কৰা হ'ল তেতিয়া 36টা ফেমিলি পোৱা হ'ল। যথেষ্ট বাঢ়িলে, কিন্তু এইটো চৰকাৰে এলাউ কৰা হেৰি কৰা নাই, ডিক্লেয়াৰ দিয়া নাই। সেইটো আমাৰ কটন ইউনিভাৰ্চিটিয়ে কৰিছিলে। তেতিয়া আমি চিন্তা কৰিছোঁ যে সেইটো আমাৰ গিবন ষ্টাডিটো অলপ ভুল হৈছিলে, আমাৰ চেঞ্চাছ কৰাটো। গতিকে আমি একদম ভাল ৰিজাল্ট উলিয়াবলৈ এইবাৰ আকৌ আগবাঢ়ি গৈ আছোঁ। আপোনালোকে আমাক সদায় চকু দিব, চাই থাকিব, বিভিন্ন জেগাৰ পৰা আমি ফটো দেখাই থাকিম। মই আচলতে বনকৰ্মী নহয়, আমাৰ এটা NGO আছে অৰণ্যক বুলি, তাৰে মই গ্ৰাছ লেভেলৰ মানুহ। কিন্তু মই এটাই সৌভাগ্য, আজি 2006 চনৰ পৰা মই কণ্টিনিউভাৱে ইয়াতে গাইড হিচাপে কাম কৰি আছোঁ। আৰু প্ৰায় 6-7টা ল'ৰা আপোনালোকৰ আশীৰ্বাদত ইয়াৰ পৰা মই PhD কৰি ডক্টৰেট দি পেলাই মই ইয়াৰ পৰা গুচি গৈছে। সেইকাৰণে আমাৰ কোনো হেৰি নাই, আমি NGOৰ মানুহে। আমি সদায় বন বিভাগৰ লগত ৰিলেটেড কাম কৰোঁ। আমি তাৰ বন বিভাগৰ লগত এটা এগ্ৰিমেণ্ট কৰা আছে। আমি যেতিয়া ট্ৰেইনিং লৈছিলোঁ যে আমাক চেলাৰী একো দিব নালাগে। আমাৰ ইয়াত যিজন গাইড থাকিব
টুৰিষ্টৰ যিটো গাইড ফিজ হয় পাৰ ডে যোনটো সেইটো তেওঁলোকে পাব আৰু যিকোনো মুহূৰ্তত যিকোনো ক্ষেত্ৰত বন বিভাগক আমি সহায় কৰিম এনেকৈ এটা এগ্ৰিমেণ্ট কৰা আছে তেতিয়া এইদৰে আমি ইয়াত কাম কৰি আছোঁ আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম শ্ৰী জীৱন বৰা ঘৰ মই ইয়াত স্থানীয় মানুহ এতিয়া আজি মই 63 বছৰ ৰানিং কৰি আছোঁ এতিয়া এনেকৈ আপোনালোকৰ আশীৰ্বাদত মই গৈ থাকিব পাৰিছোঁ ধন্যবাদ থাকিলে ইমানবোৰ আমাক ইনফৰমেশ্যন দিলে ধন্যবাদ আমি এতিয়া আহিছোঁ টি গাৰ্ডেন ফুৰি এতিয়া আমি খানা খাম লাঞ্চ টাইম মানে 12:30 হৈ গ'ল আৰু 1 বজাত দিব তাকে খাম তাৰপিছত চাওঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ ডু লাইক শ্বেয়াৰ কমেণ্ট